Hello everyone, মই অংকুৰ আৰু আজি আমি গৈ আছো ঐতিহাসিক অকামলুৱাৰ বৰতল আৰু তাত গৈ কি দেখাম সকলোবোৰ আপোনালোকক দেখুৱাম গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু এইটোৱে আমি খোজকাঢ়ি গৈ আছো 1 কিলোমিটাৰমান খোজকাঢ়ি আহিলোঁ আৰু হয়তো আধা কিলোমিটাৰমান গ'লে মানে আমি বৰতল য'ত নেকি আজি গৰখীয়াবোৰ আয়োজন কৰিছে তাত আমি পামগৈ আৰু মানুহৰ যথেষ্ট ভিৰ হ'লেও ভালেই লাগিছে বাৰু খোজকাঢ়ি এটা উলহ আনন্দৰ পৰিৱেশ খুব ধুনীয়া ঠিক আছে এতিয়া বলকচোন তালৈকে যাওঁ এতিয়া মূলদুৱাৰেদি আমি সোমাই গৈ আমি বৰগছজোপাৰ তলত চাকি বন্তি জ্বলামগৈ আৰু মানুহৰ ভিৰটো দেখিছে আহকচোন তেতিয়াহ'লে চাকি আমি জ্বলাই লওঁ আৰু আপোনালোকে চাওক এবাৰ চাকি জ্বলোৱাৰ পৰিৱেশটো আৰু এই ভাগ হ'ল অকামলুৱা বৰতলৰ যি মন্দিৰ ভাগ আৰু মন্দিৰ ভাগ এনেকৈয়ে দেখুৱাইছোঁ যিহেতু ভিতৰৰ দৃশ্য মই দেখুৱাব নোৱাৰিলোঁ ভিডিঅ' কৰাত অসুবিধা হ'ল আজিকালি মানুহৰ যথেষ্ট ভিৰ ভিতৰত চলি আছে এনেকৈয়ে আপোনালোকক দেখুৱাইছোঁ তো এই ভাগ মন্দিৰ ভাগ চাই লওক আৰু এয়া হ'ল অকামলুৱাত জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দৃশ্য খুব ফিল্ডৰ মাজত খুব ধুনীয়াকৈ সজাই পৰাই ৰাখিছে যুৱৰামৰ জুবিন দাক ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ গতিকে নেক্সট এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ টাটা বাই বাই